ধূপধারার গরুচটকাত এডাল প্রকাণ্ড অজগর সাপ উদ্ধার। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গৰুচটকাত প্ৰায় 10 ফুট দীঘল এডাল অজগৰ সাপ উদ্ধাৰ কৰে স্থানীয় ৰাইজে। উল্লেখ্য যে নিশাৰ ভাগত গৰুচটকাৰ পিটনিত মাছমৰীয়াই জাল বহুৱাই থাকোঁতে হঠাৎ এডাল প্ৰকাণ্ড অজগৰ সাপ প্ৰত্যক্ষ কৰে মাছমৰীয়াগৰাকীয়ে আৰু লগে লগে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। মাছমৰীয়াগৰাকীৰ হুলস্থুল শুনি উক্ত স্থানত গোট খায় স্থানীয় ৰাইজ। স্থানীয় ৰাইজে অজগৰ সাপডালক খেদি খেদি মাছমৰীয়াৰ জালত উঠায়। ইয়াৰ পিছতে অজগৰৰ উদ্ধাৰৰ খবৰ বিয়পি পৰে গাঁওখনত। লগে লগে গৰুচটকাৰ লগতে বিভিন্ন ঠাইৰ লোক উপস্থিত হয় অজগৰ সাপডালক ওচৰৰ পৰা চাবলৈ। পিছত স্থানীয় ৰাইজে অজগৰডালক উদ্ধাৰ কৰি ৰংজুলি বন বিভাগক খবৰ দিয়াত ৰংজুলি বন বিভাগৰ এটা দলে উক্ত স্থানত উপস্থিত হয় আৰু অজগৰ সাপডালক উদ্ধাৰ কৰি লৈ যায়। অজগৰটো ক'ৰ পৰা উদ্ধাৰ কৰা হৈছে? কিমান মান দীঘল হ'ব? এতিয়া এৰি দিব আপোনালোকে লৈ অজগৰ উদ্ধাৰ কৰা হ'ল আৰু ক'ত উদ্ধাৰ কৰা হৈছিল? অঞ্চলতে মাছ মাৰি আছিলোঁ মই ডাঙৰ জালখন দি। হয়, আপোনাৰ নাম কি? মোৰ নাম আব্দুল হক। হয়, মাছ মাৰি থাকাতে জালখন ডাঙৰ সময়তে পানীৰ চাইডত দি আহিছিল। হয়, অহাৰ পিছতে মই জালখন দাঙিলোঁ। হয়, ডাঙৰ পিছতে সাপখন দেখা পোৱাৰ পৰা মানে জালখন অলপ ডাউন কৰি সেনে সাপটা জালত উঠাই দিলোঁ। উঠাৰ পিছত মানে ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিয়া হ'ল। ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি মানে উদ্ধাৰ কৰি লৈ গেল। কিমান মান দীঘল আছিলে সাপডাল? কিমান মান দীঘল আছিলে? দীঘল মোটামুটি 10 ফুটমান হ'ব। এতিয়া মানে ফৰেষ্টাৰে লৈ গ'ল? লৈ গৈছে। তাৰমানে আমাৰ ইয়াতে এটা নদী আছে, পিট বুলি কয় সেইটোক। তাতে আমি জাল ধৰি আছো দিনৰ 3টা বজা পৰ্যন্ত। ৰাতিৰ 8:30 মান বাজিছে, সেইকাৰণে আমি জাল মাৰি আছো। তাতে জাল মাৰি থাকাতে আমি সাপখান দেখা পালো, অজগৰ। পিছত অজগৰ সাপখান আমি জালত তুললো। তোলাৰ পিছত আমি মানুহ মাতলো, মানুহ বহুত জড়ো হ'ল। প্ৰথমতে কি জালত উঠা নাছিলে সাপটো নেকি? প্ৰথমে জালত উঠা নাই, আমি খেদি খেদি জালত উঠাইছো। আচ্ছা আচ্ছা। উঠাৰ পিছত জালখনত সাপটা ৰাখলো। ৰাখাৰ পিছত আমি মানুহ মাতলো, বহুত মানুহ আহিল। আহি আৰু মানুহে হাল্লা চিল্লা কৰি ফৰেষ্টাৰক মাতিল। ফৰেষ্টাৰ আহি সাপটা ল'ল। কিমান মান দীঘল হ'ব সাপটো? সাপটা 6-7 মান হ'ব। 6-7 মান। কিমান হ'ব? 10 ফুট মান হ'ব লম্বা। এতিয়া ফৰেষ্টাৰে লৈ গ'ল সাপটো? ফৰেষ্টাৰে লৈ গ'ল সাপটো।